হাই ফ্ৰেণ্ডছ, আই এম সাৰংগ বদলে। আপোনালোকে মোক দেখি আছে অৰ্ধাংগিনীত পলাশ চৰিত্ৰটোত। এতিয়া আপোনালোকে চাই আছে আছামিজ মিক্সাৰ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত এই তলত যে এটা ঘণ্টি ওলায়, সেই ঘণ্টিটো মৰম লগাকৈ ক্লিক কৰিব নাপাহৰিব। এতিয়া আহিছোঁ অৰ্ধাংগিনীলৈ। অৰ্ধাংগিনী আপুনি কেনেকুৱা মানুহে আদৰি লৈছে, কেনেকৈ আপুনি নিশ্চয় গম পাইছে। সকলোৱে ঘৰে ঘৰে অৰ্ধাংগিনীৰ কাৰণে কাজিয়া লাগে বোলে, বহুত কিবা কিবি আৰু অলৰেডি আপুনি গম পাইছোঁ। চ' এই অৰ্ধাংগিনীৰ বিষয়ে কি ক'ব আপুনি? অৰ্ধাংগিনী ইমান আপোনাৰ কেৰেক্টাৰটো খুব ভাল পাইছে, ইমান মোৰ তাত কমেণ্ট আহিছে, সিমানখিনি কমেণ্ট আহিছে যে পলাশ দাক লাগে। চ' কি ক'ব আপুনি প্ৰথমতে, কাক ধন্যবাদ জনাব? ধন্যবাদ মই সকলোকে জনাওঁ। ধন্যবাদ মই এজনক জনালে নহ'ব, ইয়াত জড়িত সকলো ব্যক্তিকে মই ধন্যবাদ জনাব লাগিব। ফ্ৰম ষ্টাৰ্টিং পাপুদাৰ পৰা আৰম্ভ কৰি আমাৰ ডাইৰেক্টৰ, ৰাইটাৰ ৰিণ্টু, ষ্টৰী যাৰ নৱজ্যোতি বৰা, তাৰপিছত ৰিণ্টু, আমাৰ কেমেৰা পাৰ্চন দীপেন দা, আৰু অল মাই কো আৰ্টিষ্ট CAD, কিৰণ, সকলোকে ধন্যবাদ জনাব লাগিব। আচলতে অৰ্ধাংগিনী মোৰ বাবে এটা সপোন। আৰম্ভ যেতিয়া কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ, সদায় এটা ভাল কাম কৰাৰ হেঁপাহ আছিল। অৰ্ধাংগিনী যেন সেই হেঁপাহৰ ফল, এটা মিঠা ফল। হয়। দৰ্শকে এটা সীমাহীনভাৱে জেনেৰেলি ইমান আদৰি লোৱা ৰিচেণ্ট টাইমত ধাৰাবাহিক এখন ফেমিলিত দেখা পোৱা নাছিলে। এতিয়া ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোতে অৰ্ধাংগিনীৰ বহুত চৰ্চা দেখা গৈছে, মই নিজে গম পাইছোঁ। চ' দৰ্শকে ইমান আদৰি লোৱাৰ কাৰণ কি বুলি ভাবে? আদৰি লোৱাৰ কাৰণ অন্য নহয়, আদৰি লোৱাৰ কাৰণ হ'ল ইয়াত আমি যেতিয়া অৰ্ধাংগিনীখন কৰা নাছিলোঁ, তেতিয়া আমি আবেলি ৰামধেনু কৰি আছিলোঁ। তেতিয়াই ষ্টৰিটো ডেভেলপ কৰিছিল পাপুদাই। আজিকালি আমাৰ অসমত খুব এটা ট্ৰেণ্ড হৈছে, চেনেলটো ঠিক হ'ল, প্ৰগ্ৰেমটো ঠিক হ'ল, প্ৰডিউচাৰজন ঠিক হ'ল, কালিৰ পৰা চিৰিয়েল বুলি ক'লে চিৰিয়েল হৈ যায়। এমাহৰ ভিতৰত ছবি, চিনেমা, ফিচাৰ ফিল্ম এমাহৰ ভিতৰত হৈ যায়। তেনেকৈ আচলতে কাম নহয়, এইটো আমাৰ অসমতে হয়, বাহিৰত নহয়। তো এই অৰ্ধাংগিনীৰ ক্ষেত্ৰত তাৰমানে এবছৰ আগৰ পৰা ষ্টৰিটো ডেভেলপ কৰা হৈছিল, ষ্টৰিটো প্ৰপাৰভাৱে ডেভেলপ কৰা হৈছিল। প্ৰত্যেকজন আৰ্টিষ্টক 6 মাহৰ আগৰ পৰা ট্ৰেইন আপ কৰা হৈছে, কেনেকৈ চৰিত্ৰবোৰ কৰা হ'ব। আৰু ইয়াত এইটো নহয় যে ডাইৰেক্টৰজনে কিবা ক'লে, তেখেতে কিবা ক'লে, আমি কৰি দিলোঁ, সেইটো নহয়। তেওঁ বিভিন্ন মতবিলাক লয়, আমাৰ পৰা লয়, বেলেগ তেওঁৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা লয়, আমাক কয় যে তোমালোকৰ ফ্ৰেণ্ডৰ পৰা ল'বা। গতিকে এইটো এটা বস্তুবিলাক, গোটেই বস্তুখিনি যেতিয়া আহে, তাত আমি বাছি লওঁ, অপশ্যন থাকে যে এই অমুক মানুহটোৱে অমুক এইটো কথা কৈছে, এইখিনি মানুহে এইখিনি কথা কৈছে, তাত ইম্পৰ্টেণ্টটো কি, সেই ইম্পৰ্টেণ্ট বস্তুবিলাক পিক কৰি পেলাই এটা ষ্টৰি বা এটা কেৰেক্টাৰ বনোৱা হয়। গতিকে এই যিখিনি হোমৱৰ্ক কৰা হৈছে, এই হোমৱৰ্কখিনিয়ে হৈছে অৰ্ধাংগিনী ছাকচেছৰ মেইন ৰিজন, দ্য মেইন এণ্ড অনলি ৰিজন। প্ৰি প্ৰডাকশ্যন, যিটো বস্তু আমাৰ অসমত নাই। প্ৰি প্ৰডাকশ্যন মানে অকল অসমত ধৰি লওক কাগজ লৈ পেলাই চিন চাৰ্ট বনোৱাটোকে প্ৰি প্ৰডাকশ্যন বুলি অসমত ভবা হয়। কিন্তু আচলতে প্ৰি প্ৰডাকশ্যন কি, সেইটো অৰ্ধাংগিনীৰ থ্ৰুদি হৈছে। দেখিছে ইভেন অমিতহঁতো ভাবিবই নোৱাৰি যে অমিতে নতুনকৈ এনেকৈ অভিনয় কৰিব পাৰে। গতিকে প্ৰি প্ৰডাকশ্যনটো বহুত ইম্পৰ্টেণ্ট। এতিয়া আপোনাৰ এইটো পিছলৈ একেবাৰে মাতবোল নাই, একেবাৰে ডাইলগ নাই, একেবাৰে তাৰমানে বেলেগ এটা ধৰণে আপুনি ৰিয়েকশ্যন বা আপোনাৰ এক্সপ্ৰেশ্যনেদি আপুনি এক্টিং কৰিছে পিছলৈ। ধৰি লওক এক্সপ্ৰেশ্যনো ইমান বেছি নাই চাগে, অলপ আছে বাৰু, সেইটো বহুত কষ্টকৰ। কিন্তু এইটো আপোনাৰ প্ৰথমতে যেতিয়া আপোনাক অফাৰ কৰা হৈছিল চিৰিয়েলখন, তেতিয়া কৈছিল নেকি এইবিলাক পিছত হৈছে? নাই, এইবিলাক পিছত হৈছে, এইবিলাক লাহে লাহে কেৰেক্টাৰবোৰ ডেভেলপ কৰা হৈছে। এইবিলাক ধৰি লওক প্ৰথম সেই কৰতে নাই যে এনেকুৱা ষ্টৰি হ'ব। প্ৰথমতে খুব এটা প্ৰথম ইয়াত এখন এইটো যদি কেৰেক্টাৰটো মোৰ ভাবা হয়, সেইটো বহুত মানে হয়তো মাৰ্ক নকৰিব, কিন্তু ইয়াত মোৰ গেটআপে চেঞ্জ এটা দুটা তিনিটা, প্ৰায় 3-4টামান গেটআপে আছে। অৰ্ধাংগিনী গোটেই আজি 250 এপিছড, নিয়াৰ এবাউট 250 এপিছডৰ মোৰ 4টামান গেটআপে। গতিকে কেৰেক্টাৰটো মানে সময়ে সময়ে প্ৰথম যিটো আছিল খুব কনজাৰভেটিভ ল'ৰা এটা, অলপ যেন ভয় কৰি থাকে, হেৰি কৰি থাকে, তেনেকুৱাৰ পৰা এটা ফ্ৰাষ্ট্ৰেটেডৰ পৰা এটা এতিয়া বৰ্তমান যিটো চলি আছে, এক্সিডেণ্টৰ পিছত মানুহৰ যিটো এক্সিডেণ্টৰ পিছত হয়, বা এটা মানুহৰ কিছুমান
অনাকাংক্ষিক যিবিলাক ঘটনা হয় তাৰ ফলত মানুহৰ লাইফত কি হ'ব পাৰে তো সেইবোৰ এতিয়া সেইটো ষ্টেজ চলি আছে গতিকে এইবিলাক লাহে লাহে ডেভেলপ কৰি মানুহবিলাকৰ টেষ্ট লৈ পেলাই সেইবিলাক বস্তু পাপুদাই ডেভেলপ কৰিছে ময়ো মোৰ কাৰণে এইটো সৌভাগ্যৰ কথা যে মই ইমান এটা ভেৰিয়েশ্যন থকা কেৰেক্টাৰ কৰিব পাইছোঁ হয় এতিয়া অৰ্ধাংগিনীৰ পিছত এতিয়া পৰৱৰ্তী কি ড্ৰামাটো কৰিছে গম পাইছোঁ পৰৱৰ্তী কি কিবা আৰম্ভ হৈছেনে চিৰিয়েল এতিয়া পৰৱৰ্তী কি ভাবা হোৱা নাই তাৰমানে এতিয়া অৰ্ধাংগিনী ছাকচেছটো লৈ আছে নহয় অৰ্ধাংগিনী ছাকচেছ মানে এতিয়া মোৰ কাৰণেও এইটো টান হৈ গৈছে অৰ্ধাংগিনীৰ নিচিনা ইমান ভেৰিয়েশ্যন থকা কেৰেক্টাৰ ইয়াৰ পিছত কি কৰিম সেইটো ভাবিবলৈ অলপ সময় লাগিব ইয়াৰ পিছত কি কৰিম তাৰমানে নিশ্চয় নিশ্চয় তো এইটো দেখা যাব সময়ে ক'ব সেইটো এতিয়া হেৰি অৰ্ধাংগিনী বাকী শেষত অৰ্ধাংগিনীৰ কো আৰ্টিষ্ট যিমান আছে আপোনালোকৰ প্ৰীতি কংকনা হওক অমিত হওক দেৱাশিষা যিমান আছে আৰু দেৱজিৎ দা হওক তেওঁলোকৰ বিষয়ত আপুনি কি ক'ব তেওঁলোকৰ লগত ছেটত শ্বুটিঙৰ টাইমত কেনেকুৱা অল আৰ ভেৰি টেলেণ্টেড ৱাণ্ডাৰফুল পিপল মোৰ এক সৌভাগ্য যে আজি ইমান কম বয়সতে মই এই গোটেই মানুহখিনিৰ লগত মই কাম কৰা সুযোগ পাইছোঁ সকলোৰ পৰা মই কিবা নহয় কিবা শিকিছোঁ মোৰ বাবে এইটো সৌভাগ্য গোটেই সকলো ফ্ৰম অমিত টু দেৱজিৎ দা নিশ্চয় থেংক ইউ ছ' মাছ এতিয়া প্ৰেমৰ কথা অকণমান জানিব বিচাৰিব প্ৰথম প্ৰেম কেতিয়া হৈছিলে তেনেকুৱা টাইপৰ আচলতে বৰ্তমানৰ জীৱনত বেঞ্চখনতে বহিছিলোঁ সেইটো লাভ নহয় সেইটো এট্ৰাকশ্যন বুলি কয় পাওঁ বিয়া কৰাব লাগিব বাপৰে বাপ লাগব লাগিব